নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 19 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছে ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ধুবুৰী লখিমপুৰৰ পিছত এইবাৰ উজনি অসমত উদ্ধাৰ হৈছে নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উজনি অসমত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লখিমপুৰৰ পাছত যোৰহাটত নিষিদ্ধ মাংস উদ্ধাৰ যোৰহাটৰ দিগম্বৰ চুকত নিষিদ্ধ মাংসক লৈ উত্তেজনা দিগম্বৰ চুকৰ মুকুল বৰঠাকুৰ পথত একাংশই প্ৰত্যক্ষ কৰে নিষিদ্ধ মাংস ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকৰ মাজত উত্তেজনা আৰক্ষীয়ে নিষিদ্ধ মাংসক লৈ অব্যাহত ৰাখিছে তদন্ত এইবাৰ উজনি অসমত নিষিদ্ধ মাংস আনুষ্ঠানিকভাৱে এতিয়াও আৰক্ষীয়ে জনোৱা নাই সবিশেষ প্ৰত্যক্ষদৰ্শীৰ মতে এয়া নিষিদ্ধ মাংসৰ অৱশিষ্ট এইবাৰ উজনি অসমত নিষিদ্ধ মাংস কেন্দ্ৰ কৰি উজনি অসমত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰী লখিমপুৰৰ পিছত এইবাৰ উজনি অসমতো নিষিদ্ধ মাংসক লৈ উত্তেজনা দেখিবলৈ পোৱা গৈছে আন এটা ব্ৰেকিং নিউজ নিষিদ্ধ মাংসক লৈ বিতৰ্কিত মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য কৰি পুনৰবাৰ চৰ্চাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিষিদ্ধ মাংসক লৈ যোৱাকালি সংবাদ মাধ্যমৰ আগত বিতৰ্কিত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত এইবাৰ স্থান পালে গাহৰি মাংস কোনোবাই যদি গু মাংস থৈ আহে তেন্তে আপোনালোকে গাহৰিৰ মাংস থৈ আহিব বুলি বিতৰ্কিত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহখিনিয়ে গু মাংস ৰাখে বিশেষ সম্প্ৰদায়ৰ লোকে এই কাণ্ড সংঘটিত কৰে ইয়া হৈছে ৰাহুল গান্ধীৰ মানসিকতা এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিতৰ্কিত মন্তব্য আৰু আনপিনে নামঘৰত নিষিদ্ধ মাংস পেলাই গ্ৰেপ্তাৰ হ'ল 7 দুৰ্বৃত্ত 7টাকৈ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লখিমপুৰৰ জঘন্য কাণ্ডৰ 7 অভিযুক্ত আৰক্ষীৰ জালত আৰক্ষীয়ে বিচাৰি গ্ৰেপ্তাৰ কৰিলে ঘটনাৰে জড়িত 7 দুৰ্বৃত্তক মনসুৰ আলী মহম্মদ ৰেজাক আলী সাহা আলী দিলদাৰ হুছেইন আবু কালাম আলী জাহিদুল ইছলাম মনসুৰ আলীৰ বাসগৃহৰ পৰা জব্দ 3টাকৈ গৰুৰ লাওখোলা নিশা নামঘৰৰ সন্মুখত গু মাংস পেলাই যোৱা জড়িত আছিল আটাইকেইজন লখিমপুৰৰ জঘন্য কাণ্ডৰে জড়িত 7 অভিযুক্তক ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ যুদ্ধৰ শেহতীয়া খবৰ মধ্যপ্ৰাচ্যত এতিয়া ইজৰাইল আৰু ইৰাণৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ ইজৰাইলৰ পাছত আমেৰিকাক এইবাৰ ধমক প্ৰদান কৰিছে ইৰাণে সংবাদ মেল পাতি আয়াতুল্লাহ খামেনিৰ সতৰ্কবাণী আমেৰিকাকো কেৰেপ নকৰে ইৰাণে আমেৰিকাৰ কথা শুনি ইৰাণে আত্মসমৰ্পণ নকৰে বুলি স্পষ্ট ঘোষণা ইৰাণৰ ইজৰাইলৰ লগত আমেৰিকাই সহযোগ কৰিলে তাৰ ফল ভুগিব লাগিব আমেৰিকাই নাজানে ইৰাণ আৰু ইৰাণৰ জনতাৰ শক্তি ইৰাণৰ ফালৰ পৰা সকিয়নি প্ৰদান ডনাল্ড ট্ৰাম্পৰ ধমকৰ পাছতেই ইৰাণে দিছে প্ৰত্যুত্তৰ ডনাল্ড ট্ৰাম্পক যদি যুদ্ধ কৰিবলগীয়া হয় আমেৰিকাৰ লগতো হ'ব যুদ্ধ কোনো কাৰণতেই ইৰাণে আত্মসমৰ্পণ নকৰে আয়াতুল্লাহ খামেনিৰ সংবাদমেলৰ পাছতেই ইজৰাইলক আক্ৰমণ ইজৰাইলৰ ওপৰত আটাইতকৈ ভয়াৱহ মিছাইল আক্ৰমণ ইৰাণৰ ফালৰ পৰা হাইপাৰসনিক ফটেহ মিছাইলেৰে ইজৰাইলত শেহতীয়াকৈ আক্ৰমণ কৰিছে শক্তিশালী ডিফেন্স সিস্টেম তছনছ কৰি তেল আভিৱত চলালে সংসাৰ ইৰাণে ধুলিখাত হৈ পৰিল বহু আৱাসিক অট্টালিকা ইজৰাইলত এতিয়া বাজিছে কেৱল সাইৰেন বৰ্তমানলৈকে 24 জন ইজৰাইলী নিহত হোৱাৰ তথ্য আহি পৰিছে ইজৰাইলৰ পাছত এইবাৰ আমেৰিকাক পোনপটীয়াকৈ ধমক প্ৰদান কৰিছে ইৰাণে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ডাঙৰ মন্তব্য 2026 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলে 4 বছৰতে বিজেপি আৰএছএছক শেষ কৰি পেলাম আৰু এইবাৰ গৌৰৱ গগৈয়ে কৰিছে এই ডাঙৰ মন্তব্য যদি 2026 চনত মই অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰো তেন্তে বিজেপি আৰু আৰএছএছক শেষ কৰি পেলাম বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পৰৱৰ্তী খবৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ ফেচবুকত পোষ্ট গৌৰৱ গগৈৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি আমাৰ অসমীয়া সমাজ জীৱনৰ আস্থা বিশ্বাস আৰু উপাসনাৰ পবিত্ৰ স্থানসমূহ যেনে নামঘৰ সত্ৰ দৌল দেৱালয় আদিৰ লগতে মন্দিৰ মছজিদ গীৰ্জাসমূহৰ সুৰক্ষা দিব নোৱাৰে তেন্তে তেওঁৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ব্যৰ্থ হোৱাৰ বাবে পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ উপৰিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমত মন্তব্য দিওঁতে মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদা বুজিব লাগে মুখ্যমন্ত্ৰীৰ আসনখনৰ পদমৰ্যাদা গৰিমা আৰু গাম্ভীৰ্যতা ৰক্ষা কৰি কথা ক'ব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলৰ ট্ৰল বাহিনীৰ সদস্যৰ দৰে অতি নিম্ন স্তৰৰ আৰু তৰৰ মন্তব্য কৰিলে একেবাৰেই শুবা নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ গৌৰৱ গগৈয়ে ফেচবুকত এটি পোষ্টত এইদৰে মন্তব্য কৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এনআৰচিৰ পুনৰীক্ষণৰ বাবে সুকীয়াকৈ আবেদন দাখিল কৰিব সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰকো আবেদন দাখিলৰ আহ্বান আছুৰ নেতৃত্বৰ চূড়ান্ত খচৰাত কিয় মাত্ৰ 19 লাখ লোকৰ নামহে বাদ পৰিল অসন্তুষ্টি প্ৰকাশ আছুৰ সভাপতি উৎপল শৰ্মাৰ এনআৰচিক লৈ পুনৰীক্ষণৰ বাবে পুনৰবাৰ সুকীয়াকৈ আবেদন দাখিল কৰিব সদৌ অসম ছাত্ৰ সন্থাই পৰৱৰ্তী খবৰ পুনৰবাৰ আৰএছএছ বিজেপিৰ বিৰুদ্ধে খৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বহিৰাজ্যৰ পৰা অসমলৈ অহা আৰএছএছৰ সদস্যৰ নাম আৰক্ষীয়ে পঞ্জীয়ন কৰিব লাগে শেহতীয়াকৈ ৰাজ্যত সৃষ্টি হোৱা সাম্প্ৰদায়িক পৰিস্থিতিৰ সন্দৰ্ভত আৰএছএছ জড়িত থকাৰ সন্দেহ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পুনৰবাৰ বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আগতে কৈছোঁ যে আৰএছএছৰ পৰা বাহিৰৰ পৰা যিখিনি মানুহ আহিছে আজি তেওঁলোকে অসমৰ ভিতৰত সাম্প্ৰদায়িক এটা বাতাবৰণ সৃষ্টি কৰিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিবাদত কঁপিছে অসম মেঘালয় সীমান্তৰ ইউকিয়াম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে শ শ স্থানীয় লোকে ওলাই আহি ৰাজপথত কৰিছে প্ৰতিবাদ হাতত বেনাৰ পোষ্টাৰ লৈ দিছে চৰকাৰ বিৰোধী শ্লোগান কিয় চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে ৰাভা হাছং নিখিল বড়ো ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজ আৰু চৰকাৰৰ বিৰুদ্ধে এইবাৰ অসম মেঘালয় সীমান্তৰ ইউকিয়ামত প্ৰতিবাদ খিলঞ্জীয়া লোকৰ মাটি বহিৰাগত প্ৰতিষ্ঠানক দিয়াৰ বাবেই এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আন এটা ব্ৰেকিং নিউজ গোৱালপাৰাত চলোৱা উচ্ছেদক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে মুছলিম সংগঠনসমূহৰ গোৱালপাৰাৰ উচ্ছেদৰ বিৰুদ্ধে ৰাইজৰ দলৰো প্ৰতিবাদী কাৰ্যসূচী বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান স্থগিত ৰখাৰ দাবীৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আইন আদালতক এতিয়া সন্মান নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইন অমান্য কৰি উচ্ছেদ কৰিছে গোৱালপাৰাত বিজেপি চৰকাৰে পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ চলোৱাটো বন্ধ হ'ব লাগে ৰাজ্যত আৰু গোৱালপাৰাত চলোৱা উচ্ছেদৰ বিৰুদ্ধে এইবাৰ ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ বিটিসি নিৰ্বাচনৰ পূৰ্বে ইউপিপিএলৰ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা ইউপিপিএল কৰ্মীৰ দলবদ্ধ আক্ৰমণত আহত বিচিডিচিৰ চেয়াৰমেন বিপুল মুছাখাৰী আৰু এইবাৰ বিটিসি নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী কেন্দ্ৰিক হিংসা দেখিবলৈ পোৱা গৈছে বিটিআৰত বিটিসি নিৰ্বাচনৰ পূৰ্বে ইউপিপিএলৰ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে ইউপিপিএল কৰ্মীৰ দলবদ্ধ আক্ৰমণত আহত বিচিডিচিৰ চেয়াৰমেন বিপুল মুছাখাৰী পৰৱৰ্তী খবৰ জিটু দলৰ জন্ম হৈছিল অসম চুক্তিৰ ফলত আৰু 4টা দশকৰ পিছত তেওঁলোকক আকৌ বুজাব লগা হৈছে সদৌ অসম ছাত্ৰ সন্থাই অতি নিৰ্লজ্জ আজি 40 বছৰে বুজিয়েই পোৱা নাই অগপ নামৰ দলটোৱে অসম চুক্তিনো কি আছিল পুনৰ শিকাব লগা হৈছে আছুৱে আৰু এইবাৰ অগপ দলৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়া আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত হ'ব নেকি ব্যাপক খহনীয়া কিয়নো এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে 2026ত বিধানসভা নিৰ্বাচন প্ৰাৰ্থিত্ব প্ৰত্যাশাৰীৰ ভিৰত বেলেন্স হেৰুৱাব বিজেপিয়ে কংগ্ৰেছ এৰি বিজেপিলৈ অহা নেতা এতিয়া মূৰৰ কামৰণি বিজেপি নেতৃত্বৰ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা নেতাসকলক লৈ এতিয়া চিন্তা বাঢ়িছে ভাৰতীয় জনতা পাৰ্টিত কিয়নো কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা
অহা নেতাসকলক হয়তো বিজেপি দলে 2026 চনৰ বিধানসভা নিৰ্বাচনত টিকট নিদিয়ে কিয়নো বিজেপিত এতিয়া যিসকল বিধায়ক আছে সেই বিধায়কসকলকো টিকট দিব লাগিব বিজেপিয়ে আৰু সেইবাবে এইবাৰ কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা নেতাসকলক লৈ চিন্তা বাঢ়িছে ভাৰতীয় জনতা পাৰ্টিত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত হ'ব পাৰে ব্যাপক খহনীয়া টিকটক কেন্দ্ৰ কৰি হয়তো বিজেপিত হ'ব পাৰে পদত্যাগৰ ধুমুহা আৰু এইবাৰ টিকটক লৈ চৰ্চা চলিছে ভাৰতীয় জনতা পাৰ্টিত পদত্যাগ হ'ব পাৰে বিজেপি দলত পৰৱৰ্তী খবৰ 2026 চনৰ বাবে সাজু হৈ পৰিছে বিজেপি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু ৰাজ্যিক বিজেপি নিৰ্বাচনলৈ মাহৰ সময় থকাৰ মাজতেই কুচকাৱাজ আৰম্ভ কৰিছে বিভিন্ন মন্ত্ৰী বিধায়কে মুখ্যমন্ত্ৰীৰ কেইবাগৰাকীও ঘনিষ্ঠ মন্ত্ৰী বিধায়কে পুনৰ লাভ কৰিব দলীয় টিকট আৰু যাৰ বাবে এতিয়া নামি পৰিছে নিৰ্বাচনত পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা অজন্ত নেওগ তৰংগ গগৈ সুশান্ত বৰগোহাঁই মানৱ ডেকা কৌশিক ৰায় ভৱেশ কলিতা প্ৰশান্ত ফুকনে পুনৰ টিকট লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আনহাতে নতুনকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিধায়ককো দিয়া হ'ব প্ৰাধান্য 2026 চনৰ বিধানসভা নিৰ্বাচনত অতি কম সময়তে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হৈ পৰা বিজনীৰ বিধায়ক অজয় ৰায়কো দিলে পুনৰ টিকট প্ৰদানৰ সম্ভাৱনা বিজনীৰ তিনিবাৰৰ বিধায়ক কমল সিং নাৰ্জাৰীক পৰাজিত কৰি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হৈ পৰিছিল বিধায়কজন আৰু এটা ব্ৰেকিং নিউজ ONGCৰ কাণ্ডক লৈ পুনৰবাৰ খং দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈৰ পুনৰবাৰ ONGCৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক আজিলৈকে হে চাই আছিলো আজিৰে পৰা মই ONGCৰ ওপৰত খং কৰিম ONGCৰ কাণ্ডক লৈ খং বিধায়ক অখিল গগৈৰ ONGCৰ বিৰুদ্ধে সৰব বিধায়ক অখিল গগৈ ONGC ভটিয়াপাৰ ৰিগৰ গেছ নিৰ্গমনক লৈ বিধায়ক অখিল গগৈৰ তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক SK পেট্ৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে SK পেট্ৰৰ গাফিলতিৰ বাবে এই ঘটনা হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে শীঘ্ৰেই ONGCৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ বেদখলকাৰীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰকৃতি শেষ কৰা বেদখলকাৰী সাৱধান দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ বাবে প্ৰস্তুতি চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে শীঘ্ৰেই হ'ব উচ্ছেদক লৈ পুনৰবাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোৱালপাৰাত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ বাবে যুঁজা চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে গোৱালপাৰাত প্ৰথম পৰ্যায়ৰ উচ্ছেদ শেষ হৈ গৈছে এতিয়া দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ হ'ব ৰাখহিনী পাহাৰত উচ্ছেদৰ বাবে চৰকাৰে চলাইছে বিশেষ প্ৰস্তুতি বিধানসভাতো এই সন্দৰ্ভত কৰা হৈছে আলোচনা গতিকে হ'ব উচ্ছেদ অসমৰ প্ৰকৃতি শেষ কৰি দিছে বেদখলকাৰী অবৈধ বাংলাদেশী নাগৰিকে এদিনৰ ভিতৰতেই গোৱালপাৰাৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে উচ্ছেদক লৈ পুনৰবাৰ যোৱাকালি সংবাদ মাধ্যমৰ আগত আহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা গোৱালপাৰাত হ'ব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ পৰৱৰ্তী খবৰ 15 আগষ্টৰ পৰা নাথাকে টোল গেট এক বছৰৰ বাবে 3000 টকাৰ ৰিচাৰ্জ টোল গেটক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ দেশৰ কোটি কোটি বাহনৰ চালকৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে অহা 15 আগষ্টৰ পৰা দেশত নাথাকে টোল গেট ব্যৱস্থা এক বছৰৰ বাবে 3000 টকাৰ ফাষ্টেগ ৰিচাৰ্জ কৰিব লাগিব বাহনৰ গৰাকীয়ে সৰ্বাধিক 200টা যাত্ৰা কৰিব পাৰিব 3000 টকাৰ ৰিচাৰ্জত 3000 টকাত বাৰ্ষিক পাছ লাভ কৰিব গাড়ীৰ চালকে এই পাছৰ বাবে NHAI ৱেবছাইটত আবেদন কৰিব লাগিব চালকসকলে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে কৰিলে এই ডাঙৰ ঘোষণা দেশৰ কোটি কোটি বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো অহা 15 আগষ্টৰ পৰা দেশত আৰু নাথাকে টোল গেট ব্যৱস্থা পৰৱৰ্তী খবৰ আন 10 জনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে নগাঁও জিলাৰ ঢিঙৰ আবু আৰিফ খানক লৈ এতিয়া উৎফুল্লিত সমগ্ৰ ঢিংবাসীৰ ৰাইজ আন 10 জনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে চৰৰ আবু আৰিফ খানে কঠোৰ পৰিশ্ৰম একাগ্ৰতা আৰু
অধ্যয়ন কৰি খুন হৈ উজলিল আবু আৰিফ খান ন্যায়িক দণ্ডাধীশ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল আবু আৰিফ খান সৰুৰে পৰা অত্যন্ত মেধাসম্পন্ন আছিল পিছপৰা অঞ্চলৰ যুৱকজন আবু আৰিফ খানৰ সফলতাত উৎফুল্লিত ধিঙৰ হাজাৰ হাজাৰ লোক নিজকে পিছপৰা অঞ্চলৰ বুলি হীনমান্যতাত ভুগিব নালাগে বুলি মন্তব্য আবু আৰিফ খানে আবু আৰিফ খানক লৈ এতিয়া ধিংবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰাইভেট হাস্পাতালৰ বিৰুদ্ধে এইবাৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত চিকিৎসালয়ত টকাৰ বাবে ৰাখি থব নোৱাৰিব ৰোগীক মুখ্যমন্ত্ৰীৰ সকিয়নি ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে অৱশেষত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা টকাৰ বাবে মৃত্যু হোৱা ৰোগীক ৰাখি থব নোৱাৰিব ব্যক্তিগত হাস্পাতালত ৰোগীৰ আত্মীয়কো টকাৰ বাবে হাৰাশাস্তি কৰিব নোৱাৰিব প্ৰাইভেট হাস্পাতালে চৰকাৰে শীঘ্ৰেই মুকলি কৰিব বিশেষ টোল ফ্ৰী নম্বৰ এই নম্বৰত দিব পাৰিব অভিযোগ ভুক্তভোগীয়ে লগে লগেই ফোন কৰি দিব পাৰিব অভিযোগ হাস্পাতালৰ বিৰুদ্ধে ব্যক্তিগত হাস্পাতালত নাকি লগাবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিব বিশেষ নীতি নিৰ্দেশনা থানাত ভুক্তভোগী পৰিয়ালে অভিযোগ দিলেই প্ৰাইভেট হাস্পাতালৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ধন আদায় দিব নোৱাৰাৰ বাবেও মৃতদেহ ৰাখি থব নোৱাৰিব প্ৰাইভেট হাস্পাতালসমূহে এনে কৰিলেও কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব হাস্পাতালৰ ওপৰত কোনো দুখীয়া পৰিয়ালে গুৰুতৰ ৰোগত আক্ৰান্ত হৈ ধন আদায় দিব নোৱাৰিলে সহায় কৰিব চৰকাৰে প্ৰাইভেট হাস্পাতালক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা প্ৰায়ে সময় দেখিবলৈ পোৱা যায় যে দুখীয়া ৰাইজৰ বাবে প্ৰাইভেট হাস্পাতালে ব্যাপক লুণ্ঠন চলায় আৰু তাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে সমগ্ৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা গোলাঘাটত এই বাছ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে এখন বাছ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ভাঙি চুৰমাৰ যাত্ৰীবাহী বাছখন নামবৰ বনাঞ্চলৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় চালকজনৰ মৃত্যুৰ বিপৰীতে ৮জনৰো অধিক লোকৰ অৱস্থা অতি সংকটজনক আহতসকলক ততাততীয়াকৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি নিহত বাছ চালকগৰাকী যোৰহাটৰ মলৌ আলিৰ নীলমণি হাজৰিকা বুলি জানিব পৰা গৈছে গোলাঘাটত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয় যোৱাকালি আন এটা গুৰুত্বপূৰ্ণ খবৰ দালালৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দালালে ১ টকাও খাব নোৱাৰিব ৰাজ্যত গাঁওবুঢ়াৰ বিৰুদ্ধেও চলিব বৃহৎ অভিযান গাঁওবুঢ়াও ল'ব নোৱাৰিব ধন প্ৰমাণপত্ৰ স্বাক্ষৰৰ নামত টকা বিচৰা গাঁওবুঢ়া যাব লাগিব জেল গাঁওবুঢ়াৰ বিৰুদ্ধে ফুল একশ্যন মোডত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ আপোনাৰ পৰা গাঁওবুঢ়াই চাহ খৰচ বিচাৰিলেই খবৰ দিয়ক আৰক্ষীয়ে ল'ব ব্যৱস্থা দুখীয়া মানুহৰ পৰা ১ টকা ল'লেই জেললৈ যাব লাগিব গাঁওবুঢ়াসকল আপোনাৰ পৰা গাঁওবুঢ়াই চাহ খৰচৰ বাবদ টকা বিচাৰিছে নেকি তেন্তে আপুনি দিয়ক অভিযোগ প্ৰমাণপত্ৰ দিয়াৰ নামত টকা বিচাৰিছে নেকি আপোনাৰ পৰা গাঁওবুঢ়াসকলে তেন্তে আপোনাৰ কাষত থাকিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ চৰকাৰী কামৰ বাবদ ১ টকাও ল'ব নোৱাৰিব গাঁওবুঢ়াসকলে যদি টকা লয় তেন্তে যাব লাগিব জেললৈ ধৰা পৰিলেই ৰঙাঘৰৰ আলসী হ'ব লাগিব গাঁওবুঢ়া কোনো গাঁওবুঢ়াকে চাহ খৰচ নিদিব আপুনি চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে এই কঠোৰ নিৰ্দেশনা গাঁওবুঢ়াক কামৰ বিনিময়ত চৰকাৰে পাৰিতোষিক দিয়ে গতিকে আপোনালোকে কোনো ধৰণৰ টকা গাঁওবুঢ়াক নিদিব